हेलो गाइस रोमान की खबर ভাল सो मैं आज दर्शकों के सामने एक वीडियो लेके आ हूँ। दर्शक शुरू से अंत तक देखबा और वीडियो देखे अच्छा लगी तो लाइक कमेंट शेयर करके सब्सक्राइब करने के लिए बिल्कुल नहीं भूलबा, ताकि मैं धीरज डांगरिया के वीडियो के लेके आ हूँ वो सही जनगोष्ठी के खातिर का कहलाई और कैसन कहलाई की कहलाई एसटी के बारे में। ठीक है, तो चला आज हमने वह वीडियो के हमने देखने के लिए कोशिश करब और सब शुरू से अंत तक देखा रहा। ठीक है, तो चला। मणिपुर सঠিক পৰিস্থিতি অসমত কিয় হ'ব? মণিপুৰ নিচিনা পৃথিৱী মই কৈছো যে আজি তাৰিখত ওবিসি 27% আমাৰ ওবিসি ইয়াত আছে। আজি যদি আমি কওঁ হিলছ এসটি হিলছ নাইবা এসটি প্লেইনছ আমি যদি কওঁ তেওঁলোকক যদি মিলাই 18% তেওঁলোকে তাৰ লগত যেনিবা 27 যদি পাছ হয় আৰু যদি আল্টিমেট গৈ যদি অসমৰ জনজাতীয় ৰাজ্যও হয় 51% যদি হৈ যায় এসটি অসমত তাৰ পৰা অসমখনৰ ক্ষতি হ'ব জানো? কিবা অসমখনতো সুৰক্ষিত হ'ব। আজি তাৰিখত অসমত যিটো এক প্ৰকাৰ যিটো ইনচাৰ্জেন্সি যিটো প্ৰব্লেমৰ কথা আপোনালোকে কৈ আছে, এক প্ৰকাৰে যিটো বাংলাদেশী মূলৰ লোকৰ যিটো গোটেই বিষয়টোত মই পজিটিভ গোটেই বিষয়টোত মই ইতিবাচক দিশটো দেখো। যিসকল কাষ্ট হিন্দু অসমীয়া বা যিসকল খিলঞ্জীয়া মুছলমান জাত বা যিসকল পূৰ্ববংগীয় মুছলমান তেওঁলোকে বিৰুদ্ধা কৰে নহয় জানো? তেওঁলোকে বিৰুদ্ধাচৰণ কৰে গোটেই বিষয়টো। তেওঁলোকে বিচাৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসম এখন জনজাতীয় ৰাজ্য হওক। ডেফিনেটলি আমি অধিক সুবিধা পাম। ইনাৰ লাইন পাৰ্মিটৰ পৰা ধৰি যিখিনি দাবী আছে সেইখিনি দাবী আজি অসমত প্ৰযোজ্য হ'ব, অসমৰ ভূমি সুৰক্ষিত হ'ব। আজি মই আপোনাক এটা কথা কৈছো, আজি যদি সেই উজনি অসমত আপুনি যদি চাহ বাগিচাবিলাক চাই ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা ধৰি একেবাৰে লখিমপুৰ বিশ্বনাথ লৈকে আপুনি চিন্তা কৰকচোন, যদি তাত চাহ বাগিচাবিলাক নাথাকিলেহেঁতেন সেইখিনি মাটিত আজি কোন থাকিলেহেঁতেন? আজি এই মাটিখিনি একমাত্ৰ ৰক্ষা হৈ আছে মানুহখিনিৰ কাৰণে। আৰু এই মানুহখিনিয়ে আজি 200টা বছৰ এইখন অসমত থাকি আজিও ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আজিও তেওঁলোকে ভূমি পোৱা নাই, আজিও তেওঁলোকে ভূমিহীন। গতিকে তেওঁলোকে ভূমিৰ অধিকাৰটো তেওঁলোকে পাব লাগিব। আৰু যদি ভূমিৰ অধিকাৰ আজি নাপায়, আজি মিছন আজি মই কৈছো বসুন্ধৰা শ্ৰী হৈছে, বসুন্ধৰা শ্ৰী আজি এটা এসটি এৰিয়াত থকা এজন আমাৰ সাধাৰণ মানুহে বসুন্ধৰা শ্ৰীৰ সুবিধা লাভ কৰিব পাৰিবনে? কেনেকৈ পাৰিব তেওঁলোকে এইটো সুবিধা লাভ কৰিব? গতিকে স্পেচিয়েলি এই অসমত থকা 6টা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু তেওঁলোকে অসমত মানুহৰ দৰে জীয়াই থাকিব, ছেকেণ্ড ক্লাছ চিটিজেনৰ দৰে জীয়াই থাকিবলৈ হলে তেওঁলোকে জনজাতিকৰণ নোহোৱাকৈ থাকিব। কিন্তু যদি প্ৰকৃততে অসমত অন্য জাতি জনগোষ্ঠীৰ সমানে আগবাঢ়িব লাগে তেতিয়া নিশ্চিতভাৱে আৰু সংবিধানত 1950 চনত এই সংৰক্ষণৰ নীতিটো প্ৰযোজ্য কৰা হৈছিল বা অনা হৈছিলে, কাৰণ সেই যিসকল পিছপৰি আছে সেইসকল যাতে মূল সুঁতিৰ অংশীদাৰ হয়গৈ, উন্নয়নৰ অংশীদাৰ হয়, সেই উদ্দেশ্য আগত ৰাখিয়ে ভাৰতবৰ্ষত সংৰক্ষণৰ নীতি প্ৰৱৰ্তন কৰা হৈছিল বা ভীমৰাও আম্বেদকাৰে সেই সপোন দেখিয়ে সেই উদ্দেশ্য আগত ৰাখি এই নীতি প্ৰৱৰ্তন কৰিছিল। মই এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত মই দল সংগঠনৰ নেতৃত্বৰ ওচৰলৈ যাম, আন কেইগৰাকীৰ ওচৰলৈ যাম, শীঘ্ৰে ঘূৰি আহিম, আলোচনা আগবঢ়াই লৈ যাম, তাৰপিছত ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈ যাম। কিন্তু এই মুহূৰ্তত লৈছো এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। প্ৰত্যুত্তৰ বিচাৰিম অৰূপ দাসে এই যে উপনিৰ্বাচনৰ ফলাফল, সেই ফলাফলৰ প্ৰসংগত এক মন্তব্য কৰিছিল, তাৰ প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰিম। নিৰ্বাচনৰ ফলাফলত আপোনালোকৰ যি দাবী, এই দাবী প্ৰতিফলিত নহয়, কি ক'ব বিচাৰিব ক্ষিতিজ বৰ্মন ডাঙৰীয়া? আচ্ছা, মই এই কথাটো বাৰম্বাৰ কৈছো যে উপনিৰ্বাচনত যিধৰণে আজি ইলেকশ্যন যোৱাত যিধৰণে বঙাইগাঁৱত দীপ্তিময় চৌধুৰী জয়ী হোৱা বুলি কৈছে, যে আমি যিহেতু বিৰোধিতা কৰা নাছিলো, এইকাৰণে বিৰোধিতা কৰা নাছিলো, বসুন্ধৰা 3.0 আইনৰ অধীনত 3 প্ৰজন্মৰ প্ৰপত্ৰ লাগিব বুলি যেতিয়া কৈছিলে, তেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীক বাদ পেলাই কৈছিলে SC ST আদিবাসী গোৰ্খা চাওতাল এওঁলোকৰ কোনো প্ৰপত্ৰ নালাগে বুলি কৈছিলে। আমি ধন্যবাদ দিছো, ঠিকে আছে। কিন্তু আজি কোচ ৰাজবংশী জনগোষ্ঠী, আজি ইয়াৰে ইতিহাস প্ৰসিদ্ধ এটা জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী, এই জনগোষ্ঠীৰ যেতিয়া 3 পুৰুষৰ প্ৰপত্ৰ লাগিব আমি শংকিত হৈ গৈছিলো আৰু আমি আন্দোলন কৰিছিলো, আমি কৈছিলো। তাৰপিছত আমি বিভিন্ন সময়ত সংবাদ মেল দিও আমি কৈছিলো, মাননীয় মুখ্যমন্ত্ৰী বঙাইগাঁৱত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনত যেতিয়া প্ৰচাৰ কৰিব আহিছিল বঙাইগাঁৱত, তেতিয়া তেখেতে আহি কৈছিলে যে কোচ ৰাজবংশীসকলৰ জনজাতিক কি কয় 3টা পুৰুষৰ প্ৰমাণ পত্ৰ নালাগে,
এই কথাটো মই আজি বঙাইগাঁৱত আহি স্পষ্টকে ক'লো, তিনিটা পুৰুষৰ বৰ্মন ডাঙৰীয়া প্ৰমাণ পত্ৰ, তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নলগাটো এছটিৰ বিকল্প হ'ব পাৰে নে? সমগ্ৰ অভিচিৰ কথা কৈছে দেই, অকল সেইটো নহয়, সেইটো বিকল্প নহয়। আমাক কৈছিলে যে আমি আজি বিজেপিৰ বিৰোধিতা কৰিছো, এজেপিৰ বিৰোধিতা কৰিছো, যে আজি আমি কেনেকে আমি বিৰোধিতা কৰা স্বত্তেও বঙাইগাঁৱত দীপ্তিময় জিকিলে। এই কথাষাৰ আমি বিৰোধিতা কৰা নাই, আমি চৰকাৰক এতিয়ালৈকে আহ্বান জনাইছো যে জনজাতিকৰণ সমস্যাটো অতি সোনকালে সমাধান কৰক, এই কথাটো আমি বিচাৰিছো। আমি উপ নিৰ্বাচনত এই কথাটোক লৈ আমি গুৰুত্বপূৰ্ণ হিচাপে আমি কৰা নাছিলো। আমি এই বসুন্ধৰা 3.0 কথাটোক লৈ কিন্তু আমি আন্দোলন কৰিছিলো আৰু কৈছিলো যদি আমাৰ এইটোকো হ'ব লগা হয় তেতিয়াহ'লে আমাৰ অস্তিত্ব নাথাকিব। আৰু যাৰ কাৰণে এই কথাটোত আমি দীপ্তিময় চৌধুৰী বা বিজেপিৰ উপ নিৰ্বাচনত আমি কোনো বিৰোধিতা কৰা নাছিলো। আৰু আচলতে বঙাইগাঁও সমষ্টিটো ক'ব গ'লে আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল, ইয়াত মেজৰ সংখ্যক কোচ ৰাজবংশী মানুহেই আছে। আমি ইয়াত তাৰ কাৰণে বিৰোধিতা কৰা নাই। কিন্তু আমি এইবাৰ ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত যদি 6 জনগোষ্ঠীৰ বিলখন পাছ নকৰে, আজি এই বিলখন যদি আমাৰ কেন্দ্ৰলৈ পঠিয়াই নিদিয়ে, জনজাতিকৰণৰ সমস্যা যদি এই সমাধান কৰাৰ কাৰণে কোনো পদক্ষেপ নলয়, 2025 পৰা আমি 26ত বিজেপি চৰকাৰক আপোনাৰ পৰা সংক্ষেপত তেওঁৰ যিটো কথা ক'লে তাৰ কি মন্তব্য কৰিব? কথাটো কৈছে অকল কোচ ৰাজবংশীৰ কথা হৈছে, মুখ্যমন্ত্ৰী কোচ ৰাজবংশীৰ নামটো বঙাইগাঁৱত লৈছে, কিন্তু লাহেকে ছেকেণ্ড লাইনটো তেখেতে কৈছে যে অন্যান্য পিছপৰা শ্ৰেণীৰ কোনেও 3টা প্ৰজন্মৰ দিব নালাগে। তাৰমানে গোটেই 35% যদি আছে তাত মানে ইনক্লুডেড চব কোচ ৰাজবংশী বুলি কোৱা নাই, কিন্তু তেওঁলোকে নিজে এইটো মানে উপজাতি এটা মৰম দি পেলাই তেওঁলোকে বিৰোধিতা নকৰিলে। এইটো কোচ ৰাজবংশীৰ কাৰণে কোনো বিশেষ ঘোষণা কৰা নাই, তো গোটেই অসমৰ সমগ্ৰ অবিচিকে 3টা প্ৰজন্মৰ নালাগে বুলি কৈছে। গতিকে এইটো মোৰ এনেকুৱা লাগে কৰবাত এইটো যেন কৰবাত এটা মুখ্যমন্ত্ৰীৰ এখন নাটক আছিলে, কোচ ৰাজবংশী নামটো আগত কৈছে। সেইটো একদম তেওঁ যিটো পইণ্ট দিছে এইটো ভেলিড নহয়, এইটো অবিচিৰ কাৰণে হয়। মই বৰ্মন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম, কিন্তু মই আন দুগৰাকী প্ৰতিনিধি আমাৰ সৈতে সংযুক্ত হৈ আছে। অৰ্জুন বৰান আপোনাৰ ওচৰলৈ আহিম চাগৈ, আপোনাৰ পৰা শেষৰটো মন্তব্য সদৌ শেষত কি ক'ব বিচাৰিব? 2026লৈ পুনৰ বিধানসভা নিৰ্বাচন, গতিকে এই সময়ছোৱাত মৰাণসকলে যাতে জনজাতিৰ মৰ্যাদা লাভ কৰে, সেই দিশত কি পদক্ষেপ গ্ৰহণ কৰিব? অৰ্জুন, প্ৰথমতে এটা কথা ক'ব লাগিব, যি জনজাতিকৰণৰ বিষয় আৰু যি প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াটো যদি আমি চাওঁ নহয়, তাৰ আটাইতকৈ ডাঙৰ আমাৰ কাৰণে বাধা বা প্ৰাচীৰ হিচাপে থিয় দিছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, সেই যি মডেলিটি সমিতি প্ৰস্তুত কৰিছিল তাৰ অধ্যক্ষ হিচাপে হিমন্ত বিশ্ব শৰ্মা আছিলে। আৰু ইচ্ছা কৰা হ'লে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব পাৰিলে হ'লে, আৰু বৰ্তমান দেখিতে আহিছে ৰাজ্যখনৰ সৰ্বশক্তি। গতিকে হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত যি কেতিয়াবা কেন্দ্ৰীয় চৰকাৰলৈ মানে বলটো খেলে, কেতিয়াবা ট্ৰাইবেল সংঘলৈ দুখ কৰে আৰু কেতিয়াবা কংগ্ৰেছলৈ এৰে। গতিকে এই গোটেই বিষয়বস্তুখিনি আমি এটা কথা কৈছো, আচলতে তেখেতে এই গোটেই বিষয়বস্তুখিনি দায় ভৰা মন্তব্য আগবঢ়াইছে। গতিকে আমি মৰাণ ছাত্ৰসন্থাই এটা কথা স্পষ্ট কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাব বিচাৰিছো যে আচলতে চৰকাৰে, বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছে, সেই চৰকাৰখনে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ কৰে। ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাই মটক ছাত্ৰ সন্থাৰ লগত যৌথভাৱে কেইদিনমান পূৰ্বে আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিলো। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি 2টা সংগঠনৰ সচেতন মহলক লৈ এক পৰ্যালোচনা সভা আহ্বান কৰিলো। সেই সভাত এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী মানে আমি ঘোষণা কৰিছো। আৰু পৰৱৰ্তী পৰ্যায়ত আমিও 6 জনগোষ্ঠীৰ ঐক্যমঞ্চৰ আলোচনা কৰি আমাৰ যি জনজাতিকৰণৰ সংগ্ৰাম আছে, সেই সংগ্ৰাম অধিক তীব্ৰৰূপে আগুৱাই লৈ যাব আৰু অনাগত আহিবলগীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত চৰকাৰে বা কি ৰাজনৈতিক দলবোৰে কি প্ৰতিশ্ৰুতি দিয়ে সেয়া লক্ষণীয় হ'ব। মই দিগন্ত তামুলী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম, আপোনাৰ পৰা শেষৰটো মন্তব্য কি ক'ব বিচাৰিব? দিগন্ত তামুলী নাই, চাওক কথাটো হ'ল হয় নহয়, এটা কথা আজি ষ্টুডিঅ'ত আলোচনা হৈছে যে এই জনগোষ্ঠীকেইটাই ৰাজনৈতিকভাৱে বিজেপিক প্ৰত্যুত্তৰ দিছে নে নাই। আচলতে আমি যদিও মাজে মাজে প্ৰকাশ কৰি আহিছো, সংগঠিত ৰূপত বিজেপিক প্ৰত্যাহ্বান জনোৱা কথাটো এতিয়াও ঠিক আহি পৰা নাই। কিন্তু বহু সময়ত আমাৰ আহোম জনগোষ্ঠীৰ মাজত চেগা চুৰকাকৈ আলোচনা হৈছে যে কংগ্ৰেছৰ দৰে যিহেতু বিজেপিও আমাক প্ৰতাৰণা কৰিছে, গতিকে বিজেপিক যদি আমি প্ৰত্যুত্তৰ দিব লাগে তেতিয়াহ'লে আমি বেলটৰ যোগেদি দিব লাগিব। আৰু বেলটৰ যোগেদি এটা সুসংঘবদ্ধ ৰাজনৈতিক দলক প্ৰত্যাহ্বান জনাবলৈ যাওঁতে বহু কথা আলোচনা বিবেচনা কৰি অন্যান্য বাকী 6টা জনগোষ্ঠী 5টা
অন্যান্য 5টা জনগোষ্ঠীৰ লগতো আলোচনাৰ প্ৰয়োজন থাকিব গতিকে সংগঠিত ৰূপত এতিয়াও প্ৰত্যাহ্বানজনক কথাটো খুব এটা চৰ্চা যদিও হোৱা নাই কিন্তু মাজে মাজে এই কথাটো আলোচনা হৈছে যে 2026 চনৰ পাছলৈ কোনো কাৰণতে কিন্তু টাই আহোম জনগোষ্ঠী অপেক্ষা নকৰে আগতে আমি কি কৰো যে নিৰ্বাচনসমূহৰ আগত সেয়া লাগিলে 2014-19 চৰ লোকসভা নিৰ্বাচনে হওক বা শেহতীয়া 24 লোকসভা নিৰ্বাচনে হওক বা 16 বা 2021 অসম বিধানসভা নিৰ্বাচনে হওক তেওঁলোকে নিৰ্বাচনৰ আগত আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমাক ভোট দিয়া আৰু আমি জয়ী হৈ ক্ষমতালৈ আহিলে তোমালোকৰ জনজাতি